লিভাৰ আমাৰ শৰীৰৰ এনেকুৱা এটা অৰ্গেন যিটোৱে আমাৰ শৰীৰত ফিল্টাৰৰ দৰে কাম কৰে। সকলো ভয়ানক কীটাণু, এনেকুৱা অসুখ বা বেক্টেৰিয়া যি আমাৰ বেমাৰ কৰিব পাৰে, সেইবোৰক লিভাৰে ফিল্টাৰ কৰি উলিয়াই দিয়ে। আমি দিনটোত যি খোৱা বোৱা কৰোঁ, সেইবোৰ লিভাৰৰ পৰা পাছ হৈ আমাৰ শৰীৰলৈ যায় আৰু খোৱা বস্তুবোৰক এনেকুৱা বনায় যে আমাৰ শৰীৰে পূৰা এবজৰ্ব কৰিব পাৰে। সেই গোটেইবোৰ কাম লিভাৰৰ। সেইকাৰণে লিভাৰৰ কোনো হেভি মেডিচিন নাই যিটোৱে লিভাৰ ভাল কৰিব। কাৰণ যিবোৰ লিভাৰৰ কাৰণে মেডিচিন দিয়া হয় সেইবোৰো কেমিকেলেৰে ভৰা। তাৰ ফিল্টাৰেশ্যনো লিভাৰে কৰিব লাগে। সেইবোৰে উল্টাই লিভাৰ ডেমেজহে কৰিব। সেইকাৰণে এল'পেথিকত এনেকুৱা কোনো স্পেচিফিক মেডিচিন নাই। কিছুমান হাৰ্বছ আছে সেইবোৰে লিভাৰ ঠিক ৰখাত হেল্প কৰিব। কিন্তু আমাৰ লিভাৰ ডিটক্সিফাই কৰিবৰ কাৰণে সকলোতকৈ হেল্প কৰে আহাৰে। সেয়া হ'ব লাগিব হেল্ডি আহাৰ। ইয়াতে মই আজি এটা পানীয়ৰ কথা ক'ম, যিটো ড্ৰিংকছ খালে আপোনাৰ লিভাৰ একদম হেল্ডি হৈ থাকিব, লিভাৰৰ কোনো প্ৰব্লেমে আপোনাক চুব নোৱাৰে। তেনেকুৱা এটা ড্ৰিংকছৰ কথা আজি ক'ম। লগতে হেল্ডি আহাৰ, ই সদায় আপোনাৰ লিভাৰ হেল্ডি ৰাখিব। যদি পেকড ফুড, বাহিৰৰ আহাৰ, তেলত ভজা আহাৰ, একো বাছ বিচাৰ নকৰাকৈ আহাৰ খাই থাকে, তেতিয়াহ'লে লিভাৰৰ অৱস্থা বেয়া হ'বলৈ ধৰিব। এটা কথা আমি বুজিব লাগিব, লিভাৰৰ এনেকুৱা অৱস্থা কিয় হয় যে আমি তাক ডিটক্সিফাই কৰিব লগা হয়। আমি ঘনাই যদি বাহিৰৰ আহাৰ খাওঁ, সেইবোৰৰ পৰা যি টক্সিন শৰীৰলৈ গৈ আমাৰ লিভাৰ পাইছেগৈ, তাৰ পৰাই লিভাৰ লাহে লাহে বেয়া হ'বলৈ ধৰে। যদি বেছি কেলৰি থকা আহাৰ ল'বলৈ ধৰে, এদিনত যিমান কেলৰি আপোনাৰ শৰীৰটোক দৰকাৰ তাতকৈ যদি বেছি কেলৰি লয় আপুনি, তেতিয়াহ'লে সেই কেলৰি গৈ পেলাই ফেট আকাৰত আমাৰ শৰীৰ আৰু লিভাৰত জমা হ'বলৈ ধৰিব। তেনেকুৱাত লিভাৰৰ ফাংচন হাৰ্ড হ'বলৈ ধৰে। বেছি প্ৰেছাৰ পৰে লিভাৰত, লিভাৰে ভালকৈ কাম কৰিব নোৱাৰা হয়। সেইকাৰণে লিভাৰ হেল্ডি ৰখাটো খুব বেছি ইম্পৰ্টেণ্ট। লিভাৰ আনহেল্ডি হ'লে কি হ'ব? আমাৰ হজম হোৱাত অসুবিধা হ'ব, গেছ, ব্লটিং এইবিলাকৰ প্ৰব্লেম হ'ব। তেতিয়া আপুনি গেছ আৰু ব্লটিঙৰ মেডিচিন ল'ব। সেইবোৰ আচলতে লিভাৰৰহে ইছ্যু। আপোনাৰ লিভাৰ প্ৰব্লেম হোৱাৰ কাৰণেহে আপোনাৰ সেই প্ৰব্লেম হয়। গতিকে লিভাৰ ঠিক ৰখাটো আমাৰ কাৰণে খুব জৰুৰী। এটা ড্ৰিংক, যিটো ড্ৰিংকৰ কথা মই এতিয়া ক'ম, তেনেকৈ ড্ৰিংকটো বনাই লওক। এগিলাচ কুহুমীয়া পানী ল'ব। এখন ডাঙৰ চামুচেৰে 1 স্পুন ল'ব নেমুৰ ৰস। তাৰমানে আপোনাৰ হ'ব 10 পৰা 15 ml। তাত মিহলাব 1 টিস্পুন এপল চাইডাৰ ভিনেগাৰ। এই দুইটা ইনগ্ৰিডিয়েণ্ট পানীত ভালকৈ মিহলি কৰি মৰ্ণিং খালী পেটত খাব। কিছুমানৰ হয়তো এই প্ৰব্লেমটো হ'ব পাৰে যে মৰ্ণিং খালী পেটত খালে দিনটোতো ঠিকেই থাকিব, ইভিনিঙলৈ অলপ গেছৰ প্ৰব্লেম হ'ব পাৰে, তেতিয়া আপুনি আৰু এগিলাচ ল'ব পাৰে। কিন্তু দিনটোত এগিলাচ লোৱাটোৱে ছাফিচিয়েণ্ট মৰ্ণিঙত খালী পেটত। আৰু যদি আপোনাৰ গেছৰ ভাৱ হয়, একো প্ৰব্লেম নাই, সেইটোত চিন্তা কৰিবলগীয়া একো নাই। এই ড্ৰিংকটোৱে এতিয়া কি কাম কৰিব? আমাৰ লিভাৰত গেছ, ব্লটিং, ইনডাইজেশ্যন, আমাৰ কনষ্টিপেশ্যন, পেটৰ বিষ, পেট কামুৰি ধৰা, এই গোটেইবোৰত কাম কৰিব এই ড্ৰিংকটোৱে। নেমুৰ ৰসত পাব ভাইটামিন চি আৰু পাব এণ্টিঅক্সিডেণ্ট। এতিয়া এণ্টিঅক্সিডেণ্ট কি? এণ্টিঅক্সিডেণ্ট এনেকুৱা এটা বস্তু যিটোৱে অক্সিডেটিভ ষ্ট্ৰেছ কম কৰিব। ফিল্টাৰেশ্যন আৰু এণ্টিঅক্সিডেণ্টৰ যেতিয়া ডিছবেলেঞ্চ হয়, ফিল্টাৰেশ্যন বাঢ়ি এণ্টিঅক্সিডেণ্ট কম হয়, সেইটোক কোৱা হয় অক্সিডেটিভ ষ্ট্ৰেছ। সেইটোৰ পৰাই মানুহৰ কম বয়সতে বেছি বয়সস্থ যেন দেখা যায়, সোনকালে বুঢ়া হোৱা যেন লাগে। সহজতে ক'বলৈ হ'লে ফ্ৰী ৰেডিকেলছ আমাৰ শৰীৰৰ ভিলেইন। ফ্ৰী ৰেডিকেলছ যিমান বাঢ়িব, আমাৰ শৰীৰৰ বয়স সিমানেই ফাষ্ট হ'ব, মানে আমাৰ বয়সৰ চাপ সিমানেই বাঢ়িব। সোনকালে ৰিংকল, ডাৰ্ক স্পট, এজ স্পট এইবোৰ হ'বলৈ ধৰিব। আঁঠুৰ বিষ, যিকোনো জইণ্ট পেইন, অসুখ বিসুখ এইবোৰ হ'বলৈ ধৰিব। সেইকাৰণে শৰীৰৰ ফ্ৰী ৰেডিকেলছ আমি কমাই ৰাখিব লাগে। এতিয়া আপোনালোকে চাগে নিশ্চয় ভাবিছে ফ্ৰী ৰেডিকেলছ কেনেকৈ কম কৰিব? যেতিয়া এণ্টিঅক্সিডেণ্ট আমাৰ শৰীৰত বেছি থাকিব, তেতিয়া ফ্ৰী ৰেডিকেলছ কম হ'ব। এতিয়া আমি এণ্টিঅক্সিডেণ্ট ক'ৰ পৰা পাম? কি আহাৰৰ পৰা আমি এণ্টিঅক্সিডেণ্ট পাম? সেইটো একেবাৰে চিম্পল। মই আগৰ ভিডিঅ'বিলাকত কৈ আহিছোঁ কি আহাৰত এণ্টিঅক্সিডেণ্ট আমি পাওঁ। আজি আকৌ এবাৰ টাচ দিছোঁ, আপোনালোকে ভালকৈ বুজি ল'ব। এণ্টিঅক্সিডেণ্ট আমাৰ শৰীৰৰ কাৰণে সাংঘাতিক ইম্পৰ্টেণ্ট। ফল মূল, শাক পাচলি এইবোৰত আটাইতকৈ বেছি এণ্টিঅক্সিডেণ্ট পোৱা যায়। আৰু নেমু, ইয়াত ভাইটামিন চি আছে আৰু ই এটা নিজে এণ্টিঅক্সিডেণ্ট। সেইকাৰণে এই ড্ৰিংকটোত 2 টিস্পুন নেমুৰ ৰস এড কৰা হৈছে। নেমু এণ্টি ইনফ্লেমেটৰীও হয়
ই আমাৰ শৰীৰৰ ফুলা ভাৱ কম কৰে আৰু আমাৰ লিভাৰ প্ৰটেক্ট কৰে। ইয়াত আমি এপল চাইডাৰ ভিনেগাৰ কিয় এড কৰিছোঁ? ইয়াত আছে এচিটিক এচিড। ইয়াৰ পৰা আপোনাৰ ডাইজেশ্যন ঠিক হ'ব। পেটলৈ গৈ ই পেটৰ pH এচিডিক কৰিব। আপুনি ভাবিব পাৰে আপোনাৰ এনেও এচিড হৈ থাকে, সেইটোত চিন্তা কৰিব লগা বা ভয় কৰিব লগা একো নাই। এপল চাইডাৰ ভিনেগাৰে সেইটো আপোনাৰ শৰীৰত বেলেঞ্চ কৰি সেইটো ঠিক কৰিব। এই দুইটা বস্তু এগিলাচ কুহুমীয়া পানীত মিক্স কৰি মৰ্নিং খালী পেটত খাব। ইয়াৰ পৰা আপোনাৰ ষ্টমাকৰ pH এচিডিক হয়, আপোনাৰ ডাইজেশ্যন খুব ভাল হয়, গেছ ব্লটিং এইবিলাকৰ পৰা আপুনি ফ্ৰী হৈ যাব পাৰিব। আপোনাৰ পেটটো ক্লিন কৰি ৰাখিব। যেতিয়া আপোনাৰ এচিডিটি আৰু গেছৰ প্ৰব্লেম হয়, মেডিচিন খোৱাতকৈ এই জুচটো এবাৰ মাত্ৰ খাই চাওক, লগে লগে ৰিলিফ পাব। কেমিকেল মেডিচিনবোৰ যিমান পাৰে এভইড কৰিব। এপল চাইডাৰ ভিনেগাৰে আৰু এটা ভাল কাম কৰে আমাৰ শৰীৰত, ই ইনচুলিন চেন্সিটিভিটি বঢ়ায়। ইয়াৰ পৰা এইটো হ'ব যে যি ইনচুলিন ৰেজিষ্ট্ৰেশ্যনৰ প্ৰব্লেম আছে আপোনাৰ শৰীৰত, যিটো আগলৈ গৈ ডায়েবেটিছলৈ কনভাৰ্ট হ'ব পাৰে, সেইটোৰ চান্স কম হৈ যায়। ইনচুলিন চেকত থাকিলে আপোনাৰ ৱেইট কম হৈ থাকিব। ৱেইটটো আপোনাৰ সোনকালে বাঢ়ি যাব নোৱাৰে। যিসকলৰ ডায়েবেটিছ আছে তেওঁলোকেও এই ড্ৰিংকটো লৈ চাব পাৰে, খুব ভাল ৰিজাল্ট আপোনালোকে পাব। এই ড্ৰিংকে লিভাৰৰ ফেট কম কৰে। এই ড্ৰিংকটো লৈ থাকিলে লিভাৰে ফেট ষ্ট'ৰ কৰিবই নোৱাৰিব। আপোনাক এনাৰ্জি দিব এই ড্ৰিংকটোৱে। আপুনি গোটেই দিন এক্টিভ হৈ থাকিব। যেতিয়া আপুনি বেছি এক্টিভ হৈ থাকিব, আপোনাৰ এক্সট্ৰা কেলৰি বাৰ্ণ হ'ব। অভাৰঅল শৰীৰ আপোনাৰ হেল্ডি হৈ থাকিব। আপোনাৰ ডায়েবেটিছ আছে, ইনচুলিন লৈ আছে, ইয়াতো এই ড্ৰিংকটোৱে ভাল কাম কৰিব। ফাৰ্ষ্ট টাইম ইউজ কৰিলে ইয়াৰ এফেক্ট দেখিবলৈ পাব। দুটামান কণ্ডিশ্যনত এই ড্ৰিংক নল'ব। যদি আপোনাৰ আলচাৰ আছে তেতিয়া নল'ব, কাৰণ যেতিয়া আমাৰ ঘাঁ হয়, বাহিৰৰ স্কিনত আপুনি মন কৰিলে গম পাব, যেতিয়া আমাৰ ঘাঁ হয়, পেটৰ ভিতৰতো তেনেকুৱা ঘাঁ হয় আমাৰ আলচাৰ হ'লে। যেতিয়া আমাৰ ঘাঁ হয়, তেতিয়া আমি যদি তাত নেমুৰ ৰস বা ভিনেগাৰ পেলাই দিওঁ, কেনেকুৱা হ'ব? জ্বলিব, তাত বেড এফেক্ট হ'ব। যেতিয়া আলচাৰ থাকে বুলি আপুনি জানে, তেতিয়াহ'লে এই ড্ৰিংক নল'ব। এচিডিটি আৰু টেঙা উগাৰ যদি আপোনাৰ আহে, তেতিয়া এই ড্ৰিংকটো আপুনি ল'ব পাৰে। আৰু এটা কথা ইয়াতে কৈ থওঁ, যদি আপুনি এই ড্ৰিংকটো লৈ গ্লাছত লৈ পেলাই খায়, তেতিয়াহ'লে খোৱাৰ পিছত ভালকৈ কুলকুলি কৰি দিব। নহ'লে যদি খাওঁতে আপুনি ষ্ট্ৰ ইউজ কৰে, সেইটো বেছি ভাল হ'ব। নহ'লে দাঁতত আপোনাৰ দাগ লগাৰ চান্স থাকে। যদি গ্লাছত আপুনি খায়, ভালকৈ কুলকুলি কৰি দিব। 20 মিনিটমানৰ পিছত ব্ৰাছ কৰি ল'ব। ভিনেগাৰ আৰু নেমু এই দুটা বস্তু এচিডিক। বাৰে বাৰে দাঁতত লাগি থাকিলে দাঁতত দাগ লাগি যাব পাৰে। এই ড্ৰিংক এমাহ বা 1.5 মাহ খাব পাৰে, বা যদি কেইদিনমান খাইছে আপুনি, তাৰপিছতে যদি আপোনাৰ আপুনি এফেক্ট পাইছে আৰু যদি খাব লগা নহয়, তেতিয়াহ'লে নাখাবও। কিন্তু এমাহ বা 1.5 মাহ খাব, তাৰপিছত আৰু কণ্টিনিউ নকৰিব। আৰু যদি ভাবে আপোনাৰ আৰু দৰকাৰ, তাৰপিছত আকৌ এমাহমান বাদ দি আকৌ কণ্টিনিউ কৰিব পাৰে এমাহমানৰ কাৰণে। ইয়াত চবতকৈ ইম্পৰ্টেণ্ট কথা এটা আছে, সেইটো হৈছে আমাৰ পেটটো চাফা কৰি ৰাখিব লাগে। পেটটো যদি আমি ক্লিন কৰি ৰাখোঁ, আমাৰ আনৱান্টেড ডিপ'জিট যিবোৰ থাকে পেটৰ ভিতৰত, সেইবোৰ যদি আমাৰ পেটৰ ভিতৰত ৰৈ যায়, তেতিয়াহ'লে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ প্ৰব্লেম হ'ব পাৰে। তেতিয়াই আহি পৰে লিভাৰ ডিটক্সিফাই কথা। সিমানখিনিলৈকে হ'বলৈ নিদি যদি আমি পেটটো ডেইলি ক্লিন কৰাৰ ব্যৱস্থা কৰোঁ, ডেইলি যদি আমি আহাৰ খাওঁতে হজম হোৱা আহাৰ খাওঁ, ভালকৈ চোবাই আমি আহাৰ খাওঁ, পানীৰ পৰিমাণটো যিমান ল'ব লাগে সিমান যদি আমি লওঁ, আমি যদি এক্টিভিটি আমাৰ বডিটোত থাকে, তেতিয়াহ'লে আমাৰ যিবোৰ ডিপ'জিট আছে সেইবোৰ ওলাই যোৱাত হেল্প হয়। আনৱান্টেড ডিপ'জিটবোৰ শৰীৰৰ পৰা যিমান পাৰে চাফা কৰাটো আমাৰ কাৰণে জৰুৰী। পেটটো যেতিয়া আমাৰ ক্লিন হৈ থাকিব, আমাৰ শৰীৰত বহুত প্ৰব্লেমৰ পৰা আমি বাচি যাম। কি আহাৰ খাব আৰু হজম শক্তিটো কেনেকৈ বঢ়াব, কি খালে আপোনাৰ পেটটো ক্লিন হ'ব, মই আগৰ ভিডিঅ'বোৰত দিয়া আছে। যদি চোৱা নাই আপোনালোকে, সেই ভিডিঅ' গৈ পেলাই চাই ল'ব পাৰে। এই ড্ৰিংক লওক আৰু হেল্ডি হৈ থাকক। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। হেল্ডি হৈ থাকক, সুন্দৰ হৈ থাকক আৰু সুখী হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।